ইভাচাক সোমবাৰ ৰাতিপুৱা 10 বাজি 8 মিনিটৰ পৰা সংগীত শিল্পী ৰমেন বৰুৱা নিৰুদ্দিষ্ট হৈ আছে আৰু সেই খবৰে সাংস্কৃতিক মহলত যথেষ্ট ব্যথিত কৰি তুলিছে আৰু সেই খবৰ আমি প্ৰতিদিনে দৰ্শকসকলক দিবলৈ চেষ্টা কৰিছো কিন্তু ইভা সকলে এটা কথা জানিব বিচাৰিছে যে আজি সোমবাৰৰ পৰা আজি শনিবাৰ পালে আৰু এই দিন কেইটাত আসলে ৰমেন বৰুৱাৰ কোনো ধৰণৰ সন্ধান নুলাল তাৰ কেইবাটাও প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে যে যদি ৰমেন বৰুৱা সেইদিনাখন গুৱাহাটী হাইকোৰ্টৰ কাখেৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছিল আৰু এই মই যিটো স্থানত আছো এই স্থানটোতে লাষ্ট যিটো লোকেশ্যন মোবাইলৰ যিটো লাষ্ট লোকেশ্যন এই লোকেশ্যনটো এই স্থানতে ট্ৰেছ কৰা হৈছিল গতিকে তাৰ পাছত মানুহজন ক'ত গ'ল সেই সন্ধান নুলাল কিন্তু এটা কথা ইভা যিজন মানুহে এই স্থানলৈকে আহিছিল আৰু এই স্থানতেই যেহেতু শেষ লোকেশ্যনটো আৰক্ষীয়ে পালে এতিয়া কেইবাটাও প্ৰশ্নৰ ইয়াত উত্থাপন হৈছে যে ৰমেন বৰুৱাখনে সেইদিনাখন এই স্থানলৈকে যদি আহিছিলে এই স্থানৰ পৰা ওলাই যোৱা ৰাস্তাটো কোনটো আছিলে এই স্থানৰ পৰা ওলাই ৰমেন বৰুৱা যিটো বাটেৰে আহিছিলে সেই বাটেৰে ৰমেন বৰুৱা ওলাই যোৱা নাছিলে সেই কথাখিনি ইতিমধ্যে চিচিটিভিৰ যিটো ভিজুৱেল সেই ভিজুৱেলৰ পৰা গোটেই কথাখিনি স্পষ্ট হ'ল যদি ৰমেন বৰুৱা সেই স্থানেৰে যোৱা নাছিলে তেতিয়াহ'লে ৰমেন বৰুৱা ঘূৰি কোনফালেৰে গৈছিলে তাৰ যিসকল ব্যৱসায়ী আছিল সেই ব্যৱসায়ীসকলেও এটা কথাই কৈছিলে যে ৰমেন বৰুৱাক দিনৰ ভাগত 12 বাজি 15 পৰা 20 মিনিটৰ ভিতৰত ৰমেন বৰুৱাক প্ৰত্যক্ষ কৰিছিলে ইয়াৰ ব্যৱসায়ীসকলে ৰমেন বৰুৱাই হাতত আমলখি লৈ তাৰ পৰা ওলাই গৈছিলে কিন্তু কোনটো ৰাস্তাৰে ৰমেন বৰুৱা ওলাই গ'ল সেই কথাখিনি কিন্তু আজিলৈকে কোনো ধৰণৰ আসলতে কাৰো পৰা সেই কথাখিনি গম পোৱা নগ'ল কালিৰ তাৰিখতো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাখিনি ক'লে যে নদী আৰক্ষীয়ে হওক বা SDRFে হওক বা NDRFে হওক ধুবুৰীলৈকে আসলে ৰমেন বৰুৱাৰ সন্ধানত তেওঁলোকে ইতিমধ্যে অভিযান চলাই গৈছে SDRF বাহিনীয়ে হওক বা NDRFে হওক তেওঁলোকে যথেষ্টখিনি তৎপৰতাৰে তেওঁলোকে অভিযান চলাইছে কিন্তু এই অভিযান কালত তেওঁলোকে এতিয়ালৈকে যদি ৰমেন বৰুৱা পিছলি পৰিছিল পানীত বা ৰমেন বৰুৱাই যদি সঁচাকৈ যদি যি ধৰণে চৰ্চা হৈছে যদি ৰমেন বৰুৱাই চৰম সিদ্ধান্তই লৈছিল জীৱনৰ চৰম সিদ্ধান্তৰ যদি বাছি লৈছিল মানসিকভাৱে ভাৰক্ৰান্ত হয় মানসিকভাৱে আসলতে উদাস হৈ যদি এই ধৰণৰ সিদ্ধান্তই গ্ৰহণ কৰিছিল তেতিয়াহ'লে ইমানটা দিন সোমবাৰৰ পৰা আজি শনিবাৰলৈকে এই দিনকেইটাৰ ভিতৰত ৰমেন বৰুৱাৰ মৃতদেহ কিয় উদ্ধাৰ নহ'ল এই কথাখিনি কিন্তু কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে যদি ব্ৰহ্মপুত্ৰত নিখোজেই হৈছিল যদি ব্ৰহ্মপুত্ৰত পিছলিয়ে পৰিছিল বা চৰম সিদ্ধান্তই যদি লৈছিল তেতিয়াহ'লে ৰমেন বৰুৱাৰ মৃতদেহ কিয় উদ্ধাৰ নহ'ল কোনকেইটা স্থানত সেই মৃতদেহ কিমান দূৰলৈকে আসলতে প্ৰবাহিত হৈ যাব পাৰে সেই ধৰণে আৰক্ষীয়ে হওক বা নদী আৰক্ষীয়ে হওক বা SDRF NDRFে তেওঁলোকে কিন্তু অভিযান চলাইছিল ইভা কিন্তু সেই অভিযানত কোনো ধৰণৰ আসলতে ফল পোৱা নহ'ল হয়তো আজিৰ পৰা হয়তো তেওঁলোকৰ যিটো অভিযান সেই অভিযান তেওঁলোকে কিছু স্তীমিত কৰিব তেওঁলোকে কিছু অভিযানৰ মাত্ৰা হয়তো কমাই দিব আজিও তেওঁলোকে কেইবাটাও স্থানত অভিযানলৈ গৈছে যদিও NDRF বা SDRFৰ তৰফৰ পৰা আমি যিমানখিনি তেওঁলোকৰ পৰা জানিবলৈ পাইছোঁ ক'ৰবাত নহয় ক'ৰবাত এই অভিযান তেওঁলোকে কিছু কমাই আনিছে বা তেওঁলোকে সামৰণি দিশে কিছু তেওঁলোকে অগ্ৰসৰ হৈছে গতিকে অভিযান যদি সামৰে তাৰ পাছত ক'ৰবাত নহয় ক'ৰবাত গোটেই যিটো ঘটনা হ'ল এই যিটো দুৰ্ঘটনা সংঘটিত হ'ল এই ঘটনাটো ক'ৰবাত নহয় ক'ৰবাত এটা সাঁথৰ হৈ ৰ'ব নেকি ক'ৰবাত ৰহস্য হৈ ৰ'ব নেকি এই ধৰণৰ কিন্তু প্ৰশ্নৰ উত্থাপন নোহোৱা নহয় যিগৰাকী লোকে ঘৰৰ পৰা সুন্দৰকৈ এই ধৰণে বগা সাজযোৰ পিন্ধি ওলাই আহিছিল নদীৰ কাষলৈকে মোবাইল যিটো হাতত থকা কিবৰ্ডৰ যিটো মোবাইল চুইচৰ মোবাইল সেই মোবাইলটো লৈ এই স্থানলৈকে আহিছিল আৰু এই স্থানতেই লাষ্ট লোকেশ্যনটো ইয়াত ট্ৰেছ কৰা হ'ল কিন্তু ইয়াৰ পাছত মানুহজনৰ কোনো ধৰণৰ সন্ধান নোলাল গতিকে পৰিয়ালৰ লোকেও যথেষ্টখিনি আশা কৰিছিল যি ধৰণে ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই আহিছিল ৰমেন বৰুৱাৰ খবৰ অতি শীঘ্ৰেই লাভ কৰা সাংস্কৃতিক মহলতো যথেষ্টখিনি আচলতে যিসকল লোকে ৰমেন বৰুৱাক ভাল পায় ৰমেন বৰুৱাৰ গীতক ভাল পায় ৰমেন বৰুৱাৰ ব্যক্তিত্বক ভাল পায় সেই ধৰণৰ সাংস্কৃতিক বিভাগৰ লোকসকলেও যথেষ্ট আশাৰে বাট চাই আছিল যে এটা ভাল খবৰ বা এটা শুভ বাৰ্তা অতি শীঘ্ৰে ওলাব কিন্তু ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ অনুসন্ধানৰ পাছতো SDRF NDRF বাহিনীৰ অভিযানৰ পাছতো মানুহজনৰ ক'ৰবাত নহয় ক'ৰবাত আজিলৈকে সন্ধান নোলাল গতিকে সকলো আশা কৰিছে ক'ৰবাত নহয় ক'ৰবাত ৰমেন বৰুৱাৰ এই যিটো ঘটনা এই ঘটনাটো এটা ৰহস্য হৈ ৰ'ব নেকি এই ধৰণৰ প্ৰশ্নৰ উদ্বেগ ঘটিছে এতিয়াও ইভা কেইবাটাও স্থানত মই কৈছোঁ ধুবুৰী মানকাছাৰ পলাশবাৰীয়ে হওক বা গোৱালপাৰে হওক কেইবাটাও স্থানত SDRF NDRF বাহিনীয়ে তেওঁলোকৰ অভিযান চলাইছে কিন্তু অভিযান তেওঁলোকে চলাইছে যদিও ইয়াৰ পৰা কোনো ধৰণৰ আচলতে তেওঁলোকে ফাইণ্ডিংছ তেওঁলোকে এই মুহূৰ্ততে লাভ কৰা নাই কোনো ধৰণৰ সুসূত্ৰ এতিয়ালৈকে ওলাব পৰা নাই গতিকে যদি ৰমেন বৰুৱা জীৱিত হৈ আছে বহু লোকে এই ধৰণৰো চৰ্চা কৰিছে যে ৰমেন বৰুৱা ক'ৰবাত নহয় ক'ৰবাত জীৱিত যদি আছে ক'ত জীৱিত আছে এই ধৰণৰ প্ৰশ্নৰো কিছু উদ্বেগ ঘটিছে কিন্তু আৰক্ষীৰ তৰফৰ পৰা যিমানখিনি তেওঁলোকে
ইনভেষ্টিগেশ্যন কৰিব লাগে, অনুসন্ধান তেওঁলোকে কৰিব লাগে, সেইধৰণে অনুসন্ধান কৰিছে। গোটেই যিটো বিষয়টো সেই বিষয়টো আৰক্ষী আয়ুক্ত দিৱন্ত গৰাই নিজেই যিহেতু তদাৰক কৰিছে, গতিকে কেইবাগৰাকী আৰক্ষীক নিয়োগ কৰা হৈছে এই যিটো ঘটনা, এই ঘটনাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ। কিন্তু এতিয়ালৈকে যিহেতু সুসূত্ৰ লাভ কৰা নাই, গতিকে আজিৰ তাৰিখৰ পৰা হয়তো তেওঁলোকৰ যি ধৰণে অভিযান চলাইছিল নদী আৰক্ষীয়ে বা SDRF NDRFে অভিযান চলাইছিল, সেই অভিযানো হয়তো তেওঁলোকে সামৰিব লাগিব, কাৰণ তেওঁলোকে কোনো ধৰণৰ ফাইণ্ডিংছ নাপালে। গতিকে সোমবাৰৰ পৰা আজিৰ তাৰিখলৈকে যিহেতু কোনো ধৰণৰ বিচাৰ খোচাৰ কৰিব পৰা নহ'ল, গতিকে ইয়াৰ পাছত কি ধৰণে আচলতে তেওঁলোকে পৰিয়ালৰ লোকক আশ্বস্ত কৰিব পাৰিব সেই ধৰণৰ কথা কিছু আছে। গতিকে পৰিয়ালৰ লোকক আশা কৰিছিলে, যিসকল গুণমুগ্ধ আছিলে, যিসকলে ৰমেন বৰুৱাক ভাল পায়, তেওঁলোকো আশা কৰিছিল যে এটা ভাল খবৰ আহক। আমিও আশা কৰিছিলোঁ এটা ভাল খবৰ আহক, কিন্তু আজিৰ তাৰিখলৈকে সেই ধৰণৰ কোনো খবৰ এই মুহূৰ্তলৈকে আহি পোৱা নাই। ইভা হয়, বিজয়, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আপোনাৰ সহযোগত অভিযানৰ শেহতীয়া খবৰ আমি ND24 দৰ্শকক জনাই থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।